2019 অসম টেটত ভইচৰ 3টা কুৱেশ্যন আহিছিলে আৰু 3টা কুৱেশ্যন ডাইৰেক্টলি এইখন বুকৰ পৰা লোৱা হৈছিলে এছপি বাক্সি বুকৰ পৰা ডাইৰেক্টলি লোৱা হৈছিলে গতিকে যিবিলাক কুৱেশ্যন ডিসকাস কৰা হৈছে সকলোবিলাক খুবেই বেছি ইম্পৰ্টেন্ট হয় কাৰণ 2019 3টা কুৱেশ্যন আহিছিলে 3টা কুৱেশ্যন ডাইৰেক্টলি ইয়াৰ পৰা লোৱা হৈছিলে কনসেপ্টটো কেনেকৈ এপ্লাই কৰা হৈছে হেতু ইম্পৰ্টেন্ট হয় তাত গুৰুত্ব প্ৰদান কৰিব মাছুংখা এভৰিৱান মই লক্ষ্য আপোনালোকলৈকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছো ফাৰ্ষ্টতে চাওক যে ভইচৰ কুৱেশ্যন হয় সকলোবিলাক দা ৱেটাৰ fill the glasses with water আপোনালোকে দেখা পাব যে এটো কি টেন্স হয় মই বাৰে বাৰে কওঁ ভয়েসত টেন্সৰ চেঞ্জ নহয় সো আপোনালোকে চাব যে অলৰেডি আমি ডিসকাসও কৰিছো filled মানে past indefinite tense আৰু past indefinite tense থাকিলে সদায় was বা were আহিব was বা were আহিব আপোনালোকে দেখা পাইছে যে ইয়াত কি আছে অবজেক্টটো দা গ্লাसेस আছে দা গ্লাसेसৰ লগত কেতিয়াও was নালাগে সদায় were লাগিব গতিকে অপচন বি টো আপোনালোকৰ কাৰেক্ট হ'ল ক্লিয়াৰ আছে আপোনালোকে গম পালে দা গ্লাसेस তো অবজেক্ট হয় সো where লাগিছিল was বা where আহিব দা গ্লাसेसৰ লগত where লাগে গতিকে অপচন বি টো আপোনালোকৰ কাৰেক্ট হৈছে ক্লিয়াৰ তাৰ নেক্সট চাব যে she took the dog for a walk আপোনালোকে পুনৰবাৰ দেখা পাব ইয়াত কি টেন্স আছে আপোনালোকে ফাৰ্ষ্টত চাব আপোনালোকে ক'ব যে past indefinite tense হয় past indefinite tense হলে আপোনালোকে পুনৰবাৰ passive voice নিউতে was বা where আহিব দা ডগ টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হেকানে was আহিলে আৰু সদায় ভাৰ্বৰ past participle form আহিব আৰু past participle form অপচন এ আছে গতিকে আপোনালোকে বাকি বিলাক এলিমিনেশন কৰিব পাৰিব ডাইৰেক্টলি অপচন এ টো কাৰেক্ট কৰিব পাৰিব মাত্ৰ 2 সেকেন্ডত কাৰণ ভাৰ্বৰ past participle form অকল অপচন এ আছে বাকি বিলাকত নাই ক্লিয়াৰ আছে তাৰ নেক্সট কোৱেশ্চন চাওক যে হি was driving the car so fast that it skid on the snowy road আপোনালোকে ফাৰ্ষ্টত নিজে কৰিবলৈ চেষ্টা কৰক ফাৰ্ষ্টত চাব কি টেন্সত আছে যি টেন্সত থাকে সেই টেন্সৰ মতেই হ'ব বাৰে বাৰে আমি ডিসকাস কৰিছো ভয়েস যদি আপোনালোকে চোৱা নাই মক টেষ্ট দুটা আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব মই বাৰে বাৰে কৈছো যে ইয়াত আপোনালোকে দেখা পালে আইএনজি আছে মানে কন্টিনিউয়াস টেন্স was বা were লাগি আছে মানে সদায় past continuous tense past continuous tense হলে টেন্সৰ চেঞ্জ নহয় গতিকে এটা past perfect হৈ নাযায় বা present perfect হৈ নাযায় গতিকে আপোনালোকে অপচন সি আৰু অপচন ডি টো এলিমিনেশন কৰিলে ইয়াৰ লগে ক্লিয়াৰ আছে past continuous বুলি গম পালে সো was বা were আহিব সো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় দা কাৰ অবজেক্টটো সো was আহিছে দুইটাতে অপচন এ বা অপচন বি কোনোবা এটা হ'ব পাৰে লগতে পেসিভ ভয়েসত আইএনজি থাকিলে বিং শব্দটো ব্যৱহাৰ কৰা হয় হেকাৰণে অপচন এ টো আপোনালোকে কেনসেল কৰিব পাৰিব কাৰণ ইয়াৰ বিং শব্দটো ব্যৱহাৰ কৰা নাই সো অপচন বি টো আপোনালোকৰ কাৰেক্ট হৈছে দা কাৰ was being driven by him so fast that it skid on the snowy road ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই সগে তাৰ নেক্সট চাওক যে they will laugh at you পুনৰবাৰ আপোনালোকে যদি সাইড পেসিভ ভয়েস হলে আমি নিব লাগে আপোনালোকে ভালকা চালে গম পাব যে টেন্সৰ চেঞ্জ যেহেতু নহয় ইয়াত অক্সিলাৰি ভাৰ্ব will আছে মানে ফিউচাৰৰ হয় গতিকে আনসাৰটো shall বা will আহিব আনসাৰটো shall বা will আহিব গতিকে অপচন এ আৰু অপচন বি টো এলিমিনেশন ডাইৰেক্টলি কৰিব পাৰিব ক্লিয়াৰ আছে সো অপচন সি হ'ব পাৰে অপচন ডি হ'ব পাৰে অপচন ডি টো নহয় কাৰণ ইয়াত হেভ এটা এক্সট্ৰাকে লগাই দিছে ফিউচাৰ পাৰফেক্টলৈ নিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই ফিউচাৰ ইনডিফিনিটত আমাৰ আনসাৰটো আছিল গতিকে অপচন সি টো আপোনালোকৰ কাৰেক্ট হ'ব ক্লিয়াৰ আছে ইয়াৰ লগে ক্লিয়াৰ আছে আপোনালোকে কেনেকৈ অপচন বিলাক এলিমিনেশন কৰিব লাগে নিশ্চয় আপোনালোকে গম পাইছে অলপ খৰকে কিয় গৈছো কাৰণ আমি অলৰেডি ভয়েসৰ মক টেষ্ট 1 আৰু 2 ডিসকাস কৰিছো সকলোবিলাক ডিটেইলছত গতিকে আপোনালোকে সেইবিলাক ভিডিও চাবলৈ নাপাহৰিব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ভালকে আপোনালোকে চাব then her face was bold এইখন বুকৰ পৰা 3 নম্বৰ ভয়েস কোৱেশ্চন আহিছিল ডাইৰেক্টলি 3 নম্বৰ ভয়েস কোৱেশ্চন আহিছিল 2019 গতিকে ইম্পৰ্টেন্ট হয় ফাৰ্ষ্টত চাওক যে then her face was bold আপোনালোকে দেখা পাব ফাৰ্ষ্টত অপচন বিলাক আছে আপোনালোকে নিজেও কৰিব পাৰিব ভিডিওটো ৰখাই পিনি মই ডাইৰেক্টলি আনসাৰটো কৈ গৈছো কাৰণ বহু সময় যাব নহলে 35 টা কোৱেশ্চন আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখা পাব যে ইয়াত was লাগি আছে অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্বৰ past participle form v3 আছে যদিহে অক্সিলাৰি ভাৰ্ব থাকে আৰু ভাৰ্বৰ past participle form থাকে পাৰফেক্ট টেন্সৰ বাহিৰে হে সকলোবিলাক পেসিভ ভয়েস হ'ব মই পুনৰবাৰ কৈছো যদিহে অক্সিলাৰি ভাৰ্ব থাকে আৰু ভাৰ্বৰ past participle form থাকে পাৰফেক্ট টেন্সৰ বাহিৰে হে সকলোবিলাক পেসিভ ভয়েস হ'ব অৰ্থাৎ আমাৰ কোৱেশ্চনটো পেসিভ ভয়েসত আছে আমি আনসাৰটো এক্টিভ ভয়েসলৈ কনভাৰ্ট কৰিব লাগে ইয়াৰ লগে ক্লিয়াৰ আছে সো যেহেতু আপোনালোকে গম পালে এটো কি টেন্স কলে আপোনালোকে কব এটো past indefinite tense passive voice কাৰণ was দেখা পালে হৰে past হ'ব past continuous কিয় নহয় কাৰণ past continuous হ'বলে হলে ইয়াত ing থাকিলে হয় being শব্দটো থাকিলে হয়
সো আপোনালোকে পাষ্ট ইনডিফিনিট বুলি গম পালে পাষ্ট ইনডিফিনিট গম পোৱাৰ লগে লগে আপোনালোকে এক্টিভ ভইচত হেজ লগাব নালাগে সো অপশ্যন ডি টো কেনসেল আইএনজি কথা নাহে সো আপোনালোকে অপশ্যন এ টো কেনসেল কৰিলে ক্লিয়াৰ আছে আৰু যেহেতু পাষ্ট ইনডিফিনিট হয় আৰু পাষ্ট ইনডিফিনিটত এক্টিভ ভইচত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নালাগে সো অপশ্যন বি টো কেনসেল সো অপশ্যন সি টো আপোনালোকৰ কাৰেক্ট হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে মই বুজোৱাৰ কাৰণে টাইম লাগিছে নহলে ডাইৰেক্টলি আপোনালোকে 2 সেকেন্ডত আনসাৰ ওলাব পাৰিব ফাৰ্ষ্টত ভালকে বুজি লওক যদিহে স্পিড হৈছে ভিডিওটো পুনৰ ৰিপিট চাব তাৰ নেক্সট চাওক যে দা ৱালছ হেড নট বিন ডেকোৰেটেড বাই আস সহজ কুৱেশ্যন হয় এটো আপোনালোকে নিশ্চয় পাৰিব আপোনালোকৰ 5 সেকেন্ড সময় দিয়া হৈছে আপোনালোকে নিজে কৰক যদিহে আপোনালোকে কয় এটো যেহেতু এটো পাষ্ট পাৰফেক্ট টেন্সত আছে পাষ্ট পাৰফেক্ট টেন্সত আছে লগতে বিন শব্দটো ব্যৱহাৰ কৰিছে বিন শব্দটো ব্যৱহাৰ কৰা মানে এটো পেসিভ ভইচ হয় আৰু ইয়াত বাই দেখি পিনে আপোনালোকে গম পাইছে পেসিভ ভইচ হয় সো টেন্সৰ চেঞ্জ হৈ না যায় হেড নট আছে মানে পাষ্ট পাৰফেক্ট গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট হৈ না যায় গতিকে অপশ্যন এ টো আপোনালোকে কেনসেল কৰিলে অপশ্যন সি টো আপোনালোকে কেনসেল কৰিলে কাৰণ হেড আছে আনসাৰটো হেডে থাকিব হেভ হৈ না যায় প্ৰেজেন্টলৈ ঘূৰি না যায় তাৰ নেক্সট বিন শব্দটো পুনৰবাৰ ব্যৱহাৰ নহয় বিন শব্দটো ক'ত ব্যৱহাৰ হয় পেসিভ ভইচত ব্যৱহাৰ হয় আৰু ইয়াত আইএনজি নাহে কাৰণ আমি গম পাওঁ যে পাৰফেক্ট টেন্সত এটা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম V3 থাকে সো অপশ্যন ডি টো আপোনালোকৰ কাৰেক্ট হ'ব অপশ্যন বি টো আপোনালোকে এলিমিনেট কৰিব পাৰিব ক্লিয়াৰ আছে আপোনালোকৰ যদিহে এক্সপ্লেইন কৰো আজটো এফালে উই হৈছে পাষ্ট পাৰফেক্ট কাৰণে হেড আহিছে নট টু নট ব্যৱহাৰ কৰিছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আৰু সাবজেক্ট টু অবজেক্ট হৈছে ক্লিয়াৰ আছে অকন স্পিডত গৈছো কাৰণ পুনৰবাৰ কৈছো বহু কোৱেশ্চন ডিসকাস কৰিব আছে এই বুকখন 800 টামান পেজ আছে ইয়াত 700 সামথিং পেজ আছে গতিকে সকলোবিলাক ডিসকাস কৰিবলৈ বহুত টাইম লাগিব গতিকে খৰকে গৈছো ভিডিও বিলাক পুনৰ ৰিপিট চাব পাৰিব আপোনালোকে তাৰ নেক্সট চাওক যে আই শেল হেভ ৰিটেন দা লেটাৰ 5 সেকেন্ড আপোনালোকৰ দিয়া হ'ব আপোনালোকে ফাৰ্ষ্টত নিজেই কৰক 5 সেকেন্ডত আপোনালোকে যদিহে কৰে আপোনালোকে গম পালে শেল হেভ মানে ফিউচাৰ পাৰফেক্ট টেন্সত দিয়া আছে ফিউচাৰ পাৰফেক্ট টেন্স থাকিলে ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব লাগিবই ইয়াত ইজ বিং মানে প্ৰেজেন্টৰ আহিলে গতিকে অপশ্যন সি কেনসেল হেজ বিন মানে প্ৰেজেন্টৰ আহিলে গতিকে অপশ্যন বি কেনসেল ক্লিয়াৰ আছে এতিয়া আপোনালোকে চাব যে হয় অপশ্যন এ হ'ব নহলে অপশ্যন ডি হ'ব যেহেতু মই বাৰে বাৰে কৈছো যেটো অক্সিলাৰি ভাৰ্ব থাকে হে টেন্সৰে অক্সিলাৰি ভাৰ্ব থাকিব ফিউচাৰ পাৰফেক্ট টেন্সৰ হলে ফিউচাৰ পাৰফেক্ট টেন্সৰে অক্সিলাৰি ভাৰ্ব থাকিব সো অপশ্যন এ টো আপোনালোকে কেনসেল কৰিলে কাৰণ ইয়াত অকল ফিউচাৰ ইনডিফিনিটৰ অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিছে সো অপশ্যন ডি টো আপোনালোকৰ কাৰেক্ট হ'ব ক্লিয়াৰ আছে লেটাৰ আহিছে সেল বা উইল ব্যৱহাৰ হ'ব দা লেটাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে উইল আহিছে হেভ টু হেভ আছে পাৰফেক্ট টেন্স হয় ফিউচাৰ পাৰফেক্ট টেন্স কাৰণে বিন আহিছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম বাই সাবজেক্ট টু অবজেক্ট আই আহিলে মি হ'ব ক্লিয়াৰ আছে আপোনালোকৰ তাৰ নেক্সট টু চাওক 8 নম্বৰ কোৱেশ্চনটো 2019 ৰ অসম টেটত আহিছিলে আপোনালোকে নিশ্চয় গম পায় এটো উই মাষ্ট এন্ডিয়ৰ হোৱাট উই কেনট কিয়ৰ এটো আমি অলৰেডি ডিসকাস কৰিছো আগত বহুতো ভিডিওত উই মাষ্ট এন্ডিয়ৰ হোৱাট উই কেনট কিয়ৰ 5 সেকেন্ড আপোনালোকে নিজে লওক কাৰণ অলৰেডি ডিসকাস কৰা হৈছে মই বাৰে বাৰে কৈছো ইয়াত কেনট অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্বটো চেঞ্জ হৈ না যায় টেন্সৰ চেঞ্জ নহয় একে টেন্সৰ অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ হ'ব সো কেনট থাকিলে কেতিয়াও কুড নট হৈ না যায় বা কুড হৈ না যায় ক্লিয়াৰ আছে বা অক্সিলাৰি ভাৰ্বটো নোহোৱা হৈ না যায় ক্লিয়াৰ আছে সো আপোনালোকে অপশ্যন ডি আৰু অপশ্যন এ টো ডাইৰেক্টলি এলিমিনেশ্যন কৰিব পাৰিব কাৰণ কেনটটো কেনট হিচাপে থাকিব ক্লিয়াৰ আছে তাৰ নেক্সট যেহেতু কেন টু ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব হিচাপে ধৰা হয় ইয়াত বি শব্দটো ব্যৱহাৰ হ'ব পেসিভ ভইচত আৰু অপশ্যন সি বি শব্দটো নাই গতিকে অপশ্যন সি টো এলিমিনেট অপশ্যন বি টো আপোনালোকৰ কাৰেক্ট হ'ব হোৱাট কেনট বি কিয়ৰ মাষ্ট বি এন্ডিয়ৰ মাষ্ট পুনৰ মডেল ভাৰ্ব হয় তাৰ পিছত বি ব্যৱহাৰ কৰিছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ইয়াতো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম কাৰণ পেসিভ ভইচত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম লিখাটো মেন্ডেটৰী হয় আৰু তাৰ আগত অক্সিলাৰি ভাৰ্ব লিখিবই লাগিব আপোনালোকে গম পায় আমি অলৰেডি ডিসকাস কৰিছো মক টেষ্ট 1 আৰু মক টেষ্ট 2 আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব মক টেষ্টৰ তাৰ নেক্সট চাওক যে এ ফ্ৰেছ বেটছ অফ এগছ ওয়াজ কালেক্টেড বাই দা ফাৰ্মাৰ্ছ ওয়াইফ 5 সেকেন্ড আপোনালোকে নিজে লওক আৰু পুনৰবাৰ কৰক আৰু 2019 তিনটা ভইচৰ কোৱেশ্চন ইয়াৰ পৰা আহিছিলে এখন বুকৰ পৰা আহিছিলে গতিকে ইম্পৰ্টেন্ট হয় কেনেকৈ অপশ্যন বিলাক এলিমিনেট কৰা হৈছে হেতু আপোনালোকে ভালকৈ চাব যদিহে আপোনালোকে চাই যে ওয়াজ কালেক্টেড বাই আপোনালোকে এইবিলাক শব্দ দেখা পাই গম পাব এটো পেসিভ ভইচ হয়
কাৰণ অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিলে সেইটো পেছিভ ভইচ হ'ব সো আমি এটো এক্টিভ ভইচলে কনভাৰ্ট কৰিব লাগিব আইএনজি আহি না যায় কাৰণ কোৱেশ্চনত আইএনজি নাই বিং শব্দটো নাই গতিকে অপচন এটো ডাইৰেক্টলি এলিমিনেট কৰিব পাৰিব উলাই দিব পাৰিব তাৰ নেক্সট ওয়াজ কালেক্টেড টু কি টেন্স হয় আপোনালোকে ক'লে আপোনালোকে ক'ব যে এটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ পাষ্ট ইনডিফিনিট টেন্স কাৰণ ওয়াজ বা ওয়েৰটো হলে পাষ্ট ইনডিফিনিট নহলে পাষ্ট কন্টিনিউয়াছ টেন্সৰ হে পেছিভ ভইচত ব্যৱহাৰ কৰা হয় আৰু পাষ্ট কন্টিনিউয়াছ টেন্স কিয় নহয় কাৰণ আইএনজি শব্দটো নাই বিং শব্দটো নাই সো পাষ্ট ইনডিফিনিট হয় আৰু পাষ্ট ইনডিফিনিট হয় বুলি গম পোৱা লগালক অপচন সি টো ডাইৰেক্টলি এলিমিনেট কাৰণ ইয়াত হেড অক্সিলাৰি ভাৰ্ব আছে অপচন ডি টো এলিমিনেট কাৰণ ইয়াত উইল আছে ফিউচাৰৰ হয় সো অপচন বি টো কাৰেক্ট আনসাৰ হ'ল কাৰণ পাষ্ট ইনডিফিনিট টেন্সত আপোনালোকৰ অক্সিলাৰি ভাৰ্ব নালাগে ভাৰ্বৰ পাষ্ট ফৰ্ম অকল থাকিব ক্লিয়াৰ আছে দা ফাৰ্মাৰ্স ওয়াইফ কালেক্টেড এ ফ্ৰেছ বেটছ অফ এগছ নিশ্চয় ক্লিয়াৰ আছে বুজোৱাৰ কাৰণে টাইম লাগিছে বাৰে বাৰে কৈছো তাৰ নেক্সট চাওক যে দে আৰ গোইং টু বিল্ড এ নিউ এয়াৰপোৰ্ট নিয়াৰ দা অল্ড ওয়ান এই কোৱেশ্চনটো আপোনালোকে অলপ ভালকে চাব কাৰণ ইম্পৰ্টেন্ট হয় যদিহে আপোনালোকে চাই ইয়াত কি কোৱা হৈছে তাহাতে কি কৰিব এয়াৰপোৰ্ট এটা বনাব পুৰণা এয়াৰপোৰ্টৰ ওচৰত নতুন এয়াৰপোৰ্ট এটা বনাব সো ইয়াত কোনটো ভাৰ্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে যে বনোৱাৰ ওপৰত ক্লিয়াৰ আছে সো এই 10 নম্বৰ কোৱেশ্চনটো ভালকে চাও কাৰণ ইয়াত বিল্ড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখা হৈছে যেটো বিল্ড আসলে তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিল্ড লিখা হৈছে সকলোতে হেতু আপোনালোকে ফাৰ্ষ্টত চাই লও গো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখা নাই গান লিখা নাই যেটো বিল্ড ভাৰ্ব আসলে তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখা হৈছে ইয়াৰ লগে ক্লিয়াৰ আছে তাৰ নেক্সট আপুনি গম পায় যে পেছিভ ভইচত নিবলে হলে হৰাই অক্সিলাৰি ভাৰ্বৰ ব্যৱহাৰ কৰিব লাগিব অপচন এত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই গতিকে অপচন এ টো ডাইৰেক্টলি কেনসেল হ'ল ইয়াত ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব আহিছে কাৰণ কিন্তু আমাৰ কোৱেশ্চনটো ফিউচাৰ টেন্সত নাছিলে গতিকে আপোনালোকে অপচন সি টো ডাইৰেক্টলি কেনসেল কৰিলে সো অপচন বি বা অপচন ডি টো কোনোবা এটা কাৰেক্ট হ'ব কিন্তু আপোনালোকে চাব যে আইএনজি থাকিলে সাধাৰণতে বিং হ'ব বুলি অলৰেডি কোৱা হৈছে আপোনালোকে ব্যৱহাৰ কৰি আহিছে কিন্তু এটা কথা মনত ৰাখিব যেটো মেইন ভাৰ্ব আপোনালোকে পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিছে পেছিভ ভইচত যেটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিছে তাৰ লগত যদি আইএনজি লাগি থাকে তেতিয়াহে বিং শব্দটো ব্যৱহাৰ কৰা হ'ব কিন্তু ইয়াত বিল্ডৰ লগত আইএনজি লাগি থকা নাই গতিকে ইয়াত বিং শব্দটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই সো অপচন ডি টো আপোনালোকৰ কাৰেক্ট হ'ব এ নিউ এয়াৰপোৰ্ট ইজ গোইং টু বি বিল্ড নিয়াৰ দা অল্ড ওয়ান ক্লিয়াৰ আছে সকলোবিলাক টপিক ওয়াইজত আপোনালোকৰ ভালকে ডিসকাশন কৰিবলৈ সময় যেহেতু নাই গতিকে আমি ডাইৰেক্টলি কোৱেশ্চন বিলাকৰ লগত ডিল কৰিবলৈ চেষ্টা কৰিছো অপচন বিলাক এলিমিনেশন কৰিবলৈ চেষ্টা কৰিছো নিশ্চয় বুজি পাইছে তাৰ নেক্সট চাওক যে ৰজমেৰী was moved to tears at the sight of miserable beggar ফাৰ্স্ট নিজে কৰিবলৈ চেষ্টা কৰক একেবাৰে সহজ হয় 11 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ হয় মাত্ৰ 2 সেকেন্ড তাতকে বেছি কাকো ল'ব নালাগে আপোনালোকে ক'ব এটো এক্টিভ ভইচ নে পেছিভ ভইচ আপোনালোকে গম পাব এটো পেছিভ ভইচ কিয় পেছিভ ভইচ হয় কাৰণ অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ হৈছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 সো এটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ বাৰে বাৰে কৈছো পাষ্ট কন্টিনিউয়াছ কিয় নহয় কাৰণ আইএনজি শব্দটো নাই আৰু ওয়াজ থাকিলে হৰা পাষ্ট ইনডিফিনিট নহলে পাষ্ট কন্টিনিউয়াছে হ'ব পাৰে সো আপোনালোকে ডি টো ডাইৰেক্টলি কেনসেল কাৰণ এটো পাষ্ট পাৰফেক্ট আছে বি টো আপোনালোকে ডাইৰেক্টলি কেনসেল কাৰণ এটো প্ৰেজেন্ট পাৰফেক্ট আছে ইয়াৰ লগে ক্লিয়াৰ আছে সো আপোনালোকে অপচন এ টো হ'ব পাৰে বা অপচন সি টো হ'ব পাৰে সো আপোনালোকে ক'ব যে অপচন সি টো কাৰেক্ট নহয় কাৰণ এটো পাষ্টত আছিল আমাৰ কোৱেশ্চনটো কিন্তু আমাৰ অপচন সি টো প্ৰেজেন্ট ইনডিফিনিট আছে মুভছ আছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে সো অপচন সি টো আপোনালোকে কেনসেল কৰিলে সো অপচন এ টো আপোনালোকৰ ডাইৰেক্টলি কাৰেক্ট হ'ল ক্লিয়াৰ আছে কাৰোবাৰ যদি কিবা কনফিউজন আছে প্লিজ কমেন্টত কনফিউজনটো লিখি দিব আৰু যদি হে ক্লিয়াৰ আছে ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব আৰু ভিডিওটো যদি বুজি পোৱা নাই পুনৰ ৰিপিট চাব তাৰ নেক্সট চাও যে কুড ইউ পাস দা সল্ট যদি হেতু আপোনালোকে চাই আপোনালোকে দেখা পাব যে ইয়াত কুড শব্দটো ব্যৱহাৰ কৰিছে কুড অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিছে সো এটো ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব বুলি ব্যৱহাৰ কৰা হয় সো ইয়াত ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্বৰ পিছত হঠাই বি শব্দটো ব্যৱহাৰ কৰা হয় বিন শব্দটো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই কাৰণ পাৰফেক্ট টেন্সত আমি বিন শব্দটো ব্যৱহাৰ কৰো ক্লিয়াৰ আছে তাৰ নেক্সট যেটো মেইন ভাৰ্ব আছে পাষ্ট তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে আৰু পাছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাষ্ট নহয় গতিকে অপচন সি টো আপোনালোকে কেনসেল কৰিলে কাৰণ পেছিভ ভইচত এটা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাব লাগে
তাৰ নেক্সট অপশ্যন বি বা অপশ্যন ডিটো কাৰেক্ট হ'ব পাৰে কুড ডাছ অল বি পাষ্ট একেই আছে ইয়াত বাই এনি ওৱান লিখিলে বাই এনি ওৱান লিখাৰ প্ৰয়োজন নাই কাৰণ ইয়াত ছাবজেক্টটো ইউ আছে যদিহে ইউ থাকিলে হয় এইটো কাৰেক্ট হ'ল হয় কিন্তু ইয়াত ইউ নাই এনি ওৱান লগাইছে গতিকে অপশ্যন বিটো কেঞ্চেল চ' অপশ্যন ডিটো আপোনালোকৰ কাৰেক্ট হ'ব কাৰণ ইয়াত বাই ইউ বুলি যিটো আছিলে সেইটো বৰ্তমান লুকাই দিছে ক্লিয়াৰ আছে তাৰ নেক্সট কুৱেশ্যনটো চাওক যে ডোন্ট ছাবজেক্ট ডাছ এনিমেলছ টু ক্ৰুৱেলটি অপশ্যনবিলাক আপোনালোকৰ দিয়া আছে আপোনালোকে যদিহে ভালকৈ চাই আপোনালোকে গম পাব যে অপশ্যন বি আৰু অপশ্যন চিটো ডাইৰেক্টলি এলিমিনেশ্যন কৰিব পাৰি কাৰণ ইয়াত ফিউচাৰ টেন্সৰ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰিছে চেল আৰু উইল তাৰ নেক্সট অপশ্যন এ বা অপশ্যন ডিটো কাৰেক্ট হ'ব পাৰে কাৰণ আপোনালোকে চেণ্টেন্সটো দেখা পাইছে যে ডোন্ট ছাবজেক্ট দ্য এনিমেলছ টু ক্ৰুৱেলটি যদিহে আপোনালোকে চেণ্টেন্সটো ভালকৈ পঢ়িছে আপোনালোকে গম পাব যে ইয়াত মডেল ভাৰ্বৰ ইউজ কৰিবলগীয়া হৈছে কিয় ইয়াত মডেল ভাৰ্বৰ ইউজ কৰিব যদিহে আপোনালোকে চেণ্টেন্সটো অসমীয়াত ট্ৰান্সলেট কৰে আপোনালোকে গম পাব যে এনিমেলবিলাকক ক্ৰুৱেলটি কৰাটো উচিত নহয় অনুচিত হয় তেনেকুৱা ধৰণৰ মিনিং কৰিব বিচাৰিছে মিনিং কৰা হৈছে গতিকে আপোনালোকৰ ইয়াত অপশ্যন ডিটো কাৰেক্ট হৈছে ইয়াত শুড নট ব্যৱহাৰ কৰা হৈছে শুড নট বি ছাবজেক্টেড টু ক্ৰুৱেলটি ক্লিয়াৰ আছে তাৰ নেক্সট চাওক যে হু আস্কড ইউ টু ড্ৰাফ্ট দিছ লেটাৰ ইয়াত হু ব্যৱহাৰ কৰিছে যতে আপোনালোকে হু দেখিব তাত সদায় আপোনালোকে বাই হোম ব্যৱহাৰ কৰিব চ' অপশ্যন এ আৰু অপশ্যন বিটো কেঞ্চেল কাৰণ পেচিভ ভইচত হু থাকিলে বাই হোম ব্যৱহাৰ কৰিব লাগে চ' ইয়াত এছ পি ৱৰ্কশ্বিট দিয়া মতে ইয়াত অপশ্যন ডিটো কাৰেক্ট হয় কিন্তু ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব লাগিছিলে কাৰণ ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্সত সদায় অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগত থাকে ইয়াত ছাবজেক্টৰ পিছফালে আছে গতিকে ছাবজেক্টৰ আগত থাকিব লাগে কাৰণ ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় চ' অপশ্যন চিটো কাৰেক্ট হ'ব লাগে হু থাকিলে বাই হোম ব্যৱহাৰ কৰা হয় এইটো পাষ্ট ইনডিফিনিট টেন্স চ' ৱাজ বা ৱেৰ আহিছে ক্লিয়াৰ আছে চ' ৱেৰটো লিখিছে কাৰণ ইউ লগত ৱেৰ লাগে তাৰ নেক্সট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আস্কড বাকী যি আছে টু ড্ৰাফ্ট দিছ লেটাৰ ক্লিয়াৰ আছে অপশ্যন চিটো কাৰেক্ট হ'ব লাগে কিন্তু অপশ্যন ডিটো কাৰেক্ট বুলি দিয়া আছে তাৰ নেক্সটটো চাওক যে আপোনালোকে দ্য লাইটনিং কষ্ট এ চিৰিয়াছ ফৰেষ্ট ফায়াৰ ডেমেজড মেনি নিয়াৰ বাই হাউচেছ আপোনালোকে ফাৰ্ষ্টত নিজে কৰিবলৈ চেষ্টা কৰক যদিহে আপোনালোকে ভালকৈ চাই আপোনালোকে দেখা পাব ইয়াত কষ্ট অৰ্থাৎ পাষ্ট ইনডিফিনিট আছে এক্টিভ ভইচত আছে কাৰণ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হোৱা নাই আৰু এইটো পাষ্ট ইনডিফিনিট টেন্স আছে অক্সিলাৰী ভাৰ্ব নাই কাৰণে আমি গম পালোঁ পাষ্ট ইনডিফিনিট টেন্স কাৰণ অক্সিলাৰী ভাৰ্ব নাথাকিলে দুটা টেন্সে হয় পাষ্ট ইনডিফিনিট নহ'লে পাষ্ট প্ৰেজেণ্ট ইনডিফিনিট ভাৰ্বৰ পাষ্ট ফৰ্ম আছে কাৰণে পাষ্ট ইনডিফিনিট চ' ইয়াত ৱাজ বা ৱেৰ আহিব হেজ নাহে কাৰণ পাৰফেক্ট টেন্স নহয় হেড বিন নাহে কাৰণ পাষ্ট পাৰফেক্ট নহয় চ' অপশ্যন এ আৰু অপশ্যন চিটো ডাইৰেক্টলি এলিমিনেশ্যন আপোনালোকে কৰিব পাৰিব ইয়ালৈকে ক্লিয়াৰ আছে আপোনালোকৰ তাৰ নেক্সট আপোনালোকে অপশ্যন বি আৰু অপশ্যন ডিটো কাৰেক্ট হ'ব পাৰে একেই আছে আপোনালোকৰ এ চিৰিয়াছ ফৰেষ্ট ফায়াৰ ৱাজ কষ্ট বাই লাইটনিং এণ্ড ইয়াৰলৈকে ঠিকে আছে মেনি হাউচেছ ইয়াৰলৈকে ঠিকে আছে তাৰ নেক্সট আপোনালোকে দেখা পাব যে ইয়াত ডেমেজ শব্দটো ব্যৱহাৰ কৰিছে অৰ্থাৎ পুনৰবাৰ এইটো পাষ্ট ইনডিফিনিটত আছে পাষ্ট ইনডিফিনিটত থাকিলে পাষ্ট ইনডিফিনিট টেন্স থাকিলে আমি পেচিভ ভইচত ৱাজ বা ৱেৰ ব্যৱহাৰ কৰোঁ ইয়াত আৰ শব্দটো ব্যৱহাৰ কৰিছে আৰ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰিছে চ' আপোনালোকে অপশ্যন বিটো কেঞ্চেল কাৰণ পাষ্ট ইনডিফিনিট হয় চ' ইয়াত ৱাজ বা ৱেৰ আহিব হাউচেছ প্লুৰেল ফৰ্ম কাৰণে ৱেৰ আহিছে চ' আপোনালোকে অপশ্যন ডিটো কাৰেক্ট কৰিলে ক্লিয়াৰ আছে নিশ্চয় আপোনালোকে বুজি পাইছে মই বুজোৱাৰ কাৰণে টাইম লাগিছে নহ'লে মাত্ৰ 2 ছেকেণ্ডত আপোনালোকে আনচাৰটো ওলাব পাৰিব তাৰ নেক্সটটো আপোনালোকে চাওক যে টুডে আই একম্পেনিজ মাই টাস্ক ছাকচেছফুলি পুনৰবাৰ যদিহে চাই আপোনালোকে গম পালে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচত আছে এক্টিভ ভইচ কিয় আছে কাৰণ ইয়াত অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে গম পালে এইটো পাষ্ট ইনডিফিনিট কাৰণ ভাৰ্বৰ পাষ্ট ফৰ্ম আছে চ' ৱাজ বা ৱেৰ আহিব পুনৰবাৰ ইজ আছে কেঞ্চেল হেজ বিন আছে কেঞ্চেল পেচিভ ভইচলৈ নিব লাগে অক্সিলাৰী ভাৰ্ব লগাবই লাগিব চ' অপশ্যন এ কেঞ্চেল কাৰণ ইজ আছে বি কেঞ্চেল কাৰণ হেজ আছে অপশ্যন চি কেঞ্চেল কাৰণ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰাই নাই পেচিভ ভইচত অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰাটো মেণ্ডেটৰী পাষ্ট ইনডিফিনিট চ' ৱাজ বা ৱেৰ আহিব মাই টাস্ক ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন চ' ৱাজ আহিছে চ' অপশ্যন ডি কাৰেক্ট আনচাৰ টুডে হ'লে মাই টাস্ক লিখিলে পাষ্ট ইনডিফিনিট কাৰণে ৱাজ আহিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ছাকচেছফুলি ব্যৱহাৰ কৰিলে ক্লিয়াৰ আছে ইয়াত বাই মি যোনটো থাকিব বাই মি সেইটো উইথড্ৰ হৈ আছে লিখি দিয়া নাই ক্লিয়াৰ আছে নিশ্চয় কনফিউজন হোৱা নাই ভাবিছিলোঁ আজি 35টা কুৱেশ্যন ডিছকাছ কৰিম কিন্তু বৰ্তমান ৰাতি বাজিছে 12 বাজি কিবা এটা কৈছে আৰু বহুত মহে কামুৰিছে চ' আজিৰ ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ নেক্সট আপোনালোকৰ বাকীবিলাক ভইচৰ ডিছকাছ কৰা হ'ব আৰু বাকী যিবিলাক আছে সেইবিলাকো ডিছকাছ কৰিবলৈ চেষ্টা কৰি যাম
কাৰণ মোৰো কিছুমান পাৰ্চনেল কাম থাকে ভিডিঅ' বনোৱাৰ উপৰিও চ' সেইবিলাকো কৰিবলগীয়া হয় আৰু দিনটোত 3-4টা ভিডিঅ' বনাবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া হয় গতিকে যিমান পাৰোঁ মই চেষ্টা কৰি আছোঁ আপোনালোকে নিজেও চেল্ফ ষ্টাডি কৰি যাওক আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ ষ্টাডি কৰি আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লক্ষ্যত ধন্যবাদ